হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। আজি ঘৰৰে খাদ্য বনাম, মানে ঘৰতে থকা মানে আমাৰ ঘৰতে বাৰীতে হৈছিল পালেং কেইডালমান। মই মানে উঠাই অনা ভিডিঅ' কিয় নবনাওঁ, কাৰণ মই উঠাব নাযাওঁ। মোক মানে আমাৰ ভাড়াত থকা ল'ৰাটোৱে উঠাই আনি দিলে যে, সেই ভিডিঅ'টো বনোৱা নহ'ল। আৰু ইফালে ঘৰৰে মাছ, ঘৰৰ বুলিয়ে ক'ব লাগিব দিয়কচোন। দীপৰ বিলটো যিহেতু আমাৰ একেবাৰে ওচৰত, সেয়ে আমি দীপৰ বিলৰ মাছখিনি আমাৰ ঘৰৰ মাছ বুলিয়ে কওঁ। আৰু একে লোকেল মাছ, লোকেল শাক, আজি সম্পূৰ্ণ মানে ভিটামিনখিনি মোৰ ঘৰতে পাব দেই। কাৰোবাৰ যদি ভিটামিন কিবা কমি আছে আহিব পাৰে। আজি ভিটামিন বি, ভিটামিন চি আৰু যি ভিটামিন লাগে গোটেইখিনি পাব আজি মোৰ ঘৰতে। তাকে মাছো অলপ লৈছোঁ, যিহেতু বেলেগ বেলেগ ব্যঞ্জনো আৰু বনাম। পালেঙেৰে মই 4 পিচ মাছ ভাজি ল'লোঁ। সেই মাছ ভজা তেলতে দি দিলোঁ পিঁয়াজ। ধুনীয়াকৈ ভাজি হোৱাৰ পাছতে দি দিলোঁ আদা নহৰু পেষ্ট। তাতে এটা জলকীয়াও দিয়া গৈছে পেষ্টটোত। বেছি জলদি দিবও নোৱাৰোঁ, বাবুই খাব যে। তাৰপৰা বেছিক মছলাখিনি ইফালে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, নিমখ আৰু হালধি, বাছ এইখিনিয়ে দি পেলাই অলপ সময় লৈ ভাজিব লাগিব। যিহেতু ভাজাটোৱে মেইন, আৰু যিমানখিনি ভাজিব পৰা সিমান ধুনীয়া টেষ্ট হয়। মই মোটামুটি 10 মিনিটমান অলপ মিডিয়াম জুইত ভাজিলোঁ। ভাজি দেখিছেনে ধুনীয়াকৈ তেল এটাই ওলাই আহিছে। ভজা হোৱাৰ পাছত ইফালে মই চচটোতে গৰম পানী বহাই থৈছোঁ। মই এনেই সচৰাচৰ আঞ্জাবোৰত গৰম পানীয়ে ব্যৱহাৰ কৰোঁ। তাকে গৰম পানীখিনি ঢালি দিলোঁ, নিজৰ জোখমতে দিব। মোৰ যিখিনি লাগে মই সেইখিনি দি দিলোঁ। দি পেলাই এতিয়া আৰু উতলিবলৈ দিম। বৰ বেছি উতল নাখালেও কথা নাই, 2-এটা উতল খোৱাৰ পাছতে মাছখিনি দিলোঁ। কিয়নো মাছখিনি দিয়াৰ পাছত উতল খাবই লাগিব। মাছৰ ভিতৰতো মানে পালেঙৰ যিটো ভিটামিন আছে তেতিয়া সোমাব, নহয় জানো? সেয়ে তাৰমানে মাছখিনি দিয়াৰ পাছত 2-এটা উতল খোৱাবৰ কাৰণে গেছটো মই একদম কমত দি থৈ দিলোঁ। আৰু এটা ধুনীয়া চামনিও আহে বেছি এটা উতল খালে। তাৰপিছত এইফালে কেইডালমান ধনিয়া পাত আছিল, ধনিয়া পাতখিনিও কাটি দি দিলোঁ ওপৰত। এতিয়া মোৰ খাবলৈ ৰেডি হৈ গ'ল পালেঙৰ আঞ্জা। কোনে কোনে ভাল পায় বাৰু এইখন আঞ্জা ক'বচোন। আৰু ভাল পালে এই পদ্ধতিৰে বনাবচোন, একেবাৰে সহজ পদ্ধতি, ঘৰত থকা বস্তুখিনিৰে হৈ যায়। বাকী এতিয়া ভিডিঅ'টো শেষ হ'ল। যদি ভাল পায় লাইক কমেণ্ট কৰি দিব। আজিলৈ এইখিনিয়ে, বাই বাই।